জুবিনদা নোহোৱা এমাহ হ'ল। এমাহ অসমৰ সমাজৰ কাৰণেও, অসমৰ সমাজৰ বাহিৰত থকা জুবিনদাৰ আদৰ্শ চেতনাক ভাল পোৱা, তেওঁৰ লগত সম্পৃক্ত হৈ থকা প্ৰত্যেকৰে কাৰণে বেদনা গধুৰ এটা ৰিক্ত এটা মাহ। কিন্তু এই মাহটোত আমি দেখিছোঁ যে আমি পাব লগা যিটো ন্যায়, প্ৰকৃত সত্য, দুটা কথা। এটা সত্য আমি জানিব লাগিব, অসমৰ জনগণৰ এই অধিকাৰ আছে যে হৈছিল কিয় হ'বলৈ পালে, আৰু যিসকল ইয়াৰ কাৰণে দোষী শাস্তি পাব লাগে। এটা সময়ত মাইকেল জেকচন ঢুকোৱাৰ পাছতো তেওঁ হত্যা কৰা হোৱা নাছিল, কিন্তু কিছুমান মানুহৰ অৱহেলাৰ কাৰণে মাইকেল জেকচনৰ মৃত্যু হোৱা বুলি পিছত ধৰা পৰিছে আৰু আমেৰিকাৰ চৰকাৰে শাস্তি প্ৰদান কৰিছে। গতিকে ইয়াত হত্যা হ'ব পাৰে, হত্যা বুলিতো মুখ্যমন্ত্ৰীয়ে কৈছে। হত্যা হ'লে হত্যাকাৰীসকলে শাস্তি পাব লাগিব। এতিয়া দ্বিতীয় কথাটো হ'ল যে একমাহ দিন নাই হোৱা, সেইটোতো অত্যন্ত দুখ আৰু লজ্জাজনক কথা। এমহীয়া সময়ত মই বহু কথা ক'ব লগা আছে, কিন্তু আজি ক'ব খোজা নাই। কিন্তু এটা কথা কৈছোঁ, আপুনি যিটো কথা কৈছে, ৰাজনীতি কৰি এই বিষয়টোত কোনেও টিকিব নোৱাৰে। যিসকলে আনুষ্ঠানিক ৰাজনীতি কৰে, ৰাজনৈতিক দল বা শাসকীয় পক্ষ বা আমিবোৰ, ৰাজনীতি যিসকলে কৰি আছে আনুষ্ঠানিক, তেওঁলোকেও ৰাজনীতি কৰি কোনো কাৰণতে টিকিব নোৱাৰে। দ্বিতীয়তে, যিসকলে ৰাজনীতি নাই কৰা কিন্তু ৰাজনীতি কৰিব নালাগে বুলি কৰি কাৰোবাক ৰক্ষণাবেক্ষণ দিবলৈ উঠি পৰি লাগিছে, কাৰোবাৰ হৈ দালালি কৰা যিসকলে আৰম্ভ কৰিছে, সেইসকলকো কৈছোঁ আপোনালোকেও ৰাজনীতি নকৰিব, আপোনালোকেও টিকি নাথাকিব, উফৰি যাব। কাৰণ জুবিনদাৰ মৃত্যুৰ পিছত সকলো এটা এটাকে জলপটকৈ ধৰা পৰিছে। নাটক নকৰিব, ৰাজনীতি নকৰিব, সত্য আৰু যিটো সততা এইটো কোনেও ধৰি ৰাখিব নোৱাৰে। সত্যৰ ইতিহাস সময়ে লিখে, গতিকে সত্যক ঢাকি ৰাখিব নোৱাৰে। সত্য প্ৰকাশিত হ'ব। জুবিনদাক মই যিহেতু ভাবোঁ যে এটা পুণ্য আত্মাৰ মৃত্যুৰ পিছত হ'ব লগা এটা এটা কথা চব মানুহৰ মাজত প্ৰতিষ্ঠা হ'ব, প্ৰতিফলিত হ'ব। নাই, এইটোতো দুখ লগা, লাজ লগা কথা। সেইকাৰণে মই আগতে ক'লোঁ যে ৰাজনীতি নকৰিবা, নাটক নকৰিবা। আৰু তৃতীয় কথাটো মই ক'ব খোজোঁ যে আজি যাৰ চৰকাৰ আছে, শাসকীয় পক্ষ যিটো দলৰ, তেওঁলোকে ৰাজপথত নামিছে। এনেকুৱা এটা বেয়া দিন নাহিলেই হ'ল অসমৰ সমাজলৈ যে CID আৰু SITও ৰাজপথত নামিছে যে জুবিনদাৰ মৃত্যুৰ ন্যায় লাগে। এই দিনলৈ যাতে এই দিনটো কেতিয়াও নাহে।